আহ্বান জনাইছো আৰু তাৰ আগতে সহকাৰী প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত হীৰেন্দ্ৰ কুমাৰ নাৰ্জাৰীদেৱ তেখেতক এখনে ফুলন গামোচা ইয়াৰ পিছত আমাৰ মাননীয় শ্ৰীযুত জিতেন বড়োদেৱক পুষ্পাঞ্জলি দিয়াৰ কাৰণে আহ্বান জনাইছো তাৰ আগতে তেখেতক এখনি ফুলাম আৰনাইৰে সম্বৰ্ধনা জনাবলৈ ওলাইছো সম্বৰ্ধনা জনাব ৰিয়া দাস ছবিত মাল্যাৰ্পণ কৰাৰ কাৰণে আহ্বান জনাইছো মিন্টু নাৰ্জাৰী পুষ্পাঞ্জলি জনাইছে আমাৰ শিক্ষক প্ৰবীণ বড়ো দিব লাগে যা চলো মেলে যা চামুচ লৈ পেলাই ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলক পৰা চামুচ নাই না হেপি বাৰ্থডে সারা কথা কব এইটো অপমনে আছে কৃষ্ণ ও খবৰ দাও দে বাকি সামনে সামনে কাটি পিনি দিব দে हमारा 100 केक दूजा अच्छा इते केक तो पे खाइ जां आराम से दोइ दे सार नैटा आइ खाला नै हैन भाई सारो नहदे लाम আমাৰ শিক্ষাগুৰুসকলৰ পুষ্পাঞ্জলি দিয়া সমাপ্ত হৈছে এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিচ্ছবিত পুষ্পাঞ্জলি দিয়াৰ কাৰণে আহ্বান জনাইছো প্ৰথমে পুষ্পাঞ্জলি দিব আমাৰ ছাত্ৰ একতা সভাৰ ছেক্ৰেটাৰী বিনয় বড়ো তেখেতৰ এই দিনটো স্মৃতি ৰমন্থনৰ কাৰণেই তেখেতৰ অনুৰোধ ক্ৰমে আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় যা হোক শিক্ষক দিৱসৰ প্ৰথম কাৰ্যসূচী হৈছিল যে আমাৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন মাল্যাৰ্পণ মানে আমাৰ শ্ৰদ্ধাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিকৃতিত মাল্যাৰ্পণ তেখেতক সন্মান জনাৰ কাৰণে ইয়াৰ উপৰি তেখেতৰ আদৰ্শ সজীৱ কৰি ৰখাৰ কাৰণে বন্তি প্ৰজ্বলনৰ নিচিনা কাৰ্যসূচী উদ্যোগ ৰখা হৈছিল আৰু সেই যি বন্তি যিদৰে জুই বা বন্তি জ্বলি আছে তেখেতৰ যি আদৰ্শ তেখেতৰ যি জীৱনাদৰ্শন তেখেত যদিও আমাৰ মাজৰ পৰা বিদায় হৈছে
তথাপি তেখেতৰ আদৰ্শ চিৰস্থায়ী কৰাৰ কাৰণে আমাৰ মাজত সজীৱ কৰি ৰখাৰ কাৰণে অমৰ হৈ থকাৰ কাৰণে এই বন্তি গুচি যেনেকৈ জ্বলি আছে তেখেতৰ যি আদৰ্শ তেনেকেই জ্বলি থাকক মই তাৰেই কামনা কৰিছোঁ। যাই হওক আমাৰ এই তেখেতৰ বিষয়ে ভাষণ দিয়াৰ কাৰণে ইতিমধ্যে আমাৰ ইয়াত কেইগৰাকীমান শিক্ষকৰ নাম দিছে। তোমালোকে নিশ্চয় সুন্দৰভাৱে তেখেতৰ বিষয়ে জানিব পাৰিবা। যে কৈছেই যে তেখেতৰ জন্ম হৈছিল 1988 চনত আৰু তেখেত 1878 চনত আজিৰ এই তাৰিখটোত মাদ্ৰাজৰ যিটো তিৰুতানি নামৰ ঠাইত তেওঁৰ দেউতাকৰ নাম ইতিমধ্যে আমাৰ উদ্দেশ্য ব্যাখ্যাত দাস ছাৰে কৈছেই যে তেখেতৰ দেউতাকৰ নাম আছিলে কি বিৰাজ স্বামী আৰু মাকৰ নাম আছিলে সীতাম্মা। যা হওক তেখেতে যদিও 1888 চনত জন্ম লাভ কৰিছিল 1896 চনতহে তেখেতে প্ৰাৰম্ভিক যি শিক্ষা আনুষ্ঠানিক শিক্ষা তেখেতে গ্ৰহণ কৰিছিল এই মাদ্ৰাজৰেই যিটো পাটিৰ লুথেৰান নামৰ এখন মিছনাৰী স্কুলত। এনেকৈ গৈ গৈ তেওঁ বিভিন্ন ধৰণৰ উচ্চ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি অৱশেষত তেওঁ শিক্ষকতাৰ নিচিনা কাম কৰিছিল আৰু এই শিক্ষকতাৰ নিচিনা কাম কৰাৰ উপৰিও পিছলৈ তেখেতে কি হৈছিল শিক্ষক দিৱস হিচাপে প্ৰবাসী ভাৰতীয় লোকসকলে পালন কৰি আহিছে আৰু সেয়ে হয়তো অইন বেলিৰ দৰে এই বেলিও আমাৰ বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আজিৰ এই শিক্ষক দিৱসটি পালন কৰাত মই বিশেষকৈ ছাত্ৰ একতা সভাৰ সভাপতি সমন্বিত বিষয়ববীয়া আৰু ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ প্ৰদান কৰিছোঁ যে সদায় আমি আমাৰ শিক্ষকসকলক সন্মান কৰিবলৈ জানিব লাগে, শিক্ষকসকলক সন্মান কৰিব লাগে। যিহেতু শিক্ষকসকল আমাৰ গুৰু, শিক্ষকসকল যিহেতু আমাৰ গুৰু, শিক্ষক অবিহনে আমাৰ জ্ঞান শূন্য। শিক্ষকসকলৰ পৰা আমি বিভিন্ন কথা শিকোঁ, অকল শিক্ষাৰ কথাই নহয়, আমাৰ আচাৰ ব্যৱহাৰ ব্যৱহাৰিক বা দৈনন্দিন জীৱনত কৰিব লগা যিবোৰ আমাৰ কৰ্তব্য এই আটাইবোৰ কথা আমি শিক্ষকসকলৰ পৰা শিকোঁ। যিহেতু আজিৰ এই দিনটোত শিক্ষকসকলক আমি শ্ৰদ্ধা নিবেদন কৰিব লাগিব। মোৰ শিক্ষাগুৰুও বহুত কেইজনমান জীৱিত হৈ আছে, আমি তেখেতসকলকো আজিৰ এই দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ৰাতিপুৱাই বহুকেইজন শিক্ষাগুৰুক মেছেজ কৰিছোঁ যিসকলৰ পৰা কিবা নহয় কিবা আমি শিকিছোঁ। যাই হওক ঠিক সেইদৰে আমাৰ বিদ্যালয়ৰো বহুকেইজন প্ৰাক্তন ছাত্ৰই মোক মেছেজ কৰিছে আজিৰ এই শিক্ষক দিৱসৰ শুভ দিনটি। ঠিক সেইদৰে নিশ্চয় ভৱিষ্যতেও তোমালোকে এই দিৱসটি আজি যেনেকৈ জাক জমকতাৰে পাতিছা ঠিক তেনেকৈ ভৱিষ্যতেও আমি এই শিক্ষক দিৱসটো জাক জমকতাৰে পাতিম বুলি নিশ্চয় তোমালোকে মনত প্ৰয়াস কৰি ৰাখিবা। নিশ্চয় আমাৰ জীৱনত তেতিয়া উন্নতি হ'ব, কাৰণ শিক্ষকেই হৈছে আমাৰ বাট দেখুৱাই দিয়াৰ মূল ব্যক্তি। যাই হওক বেছি নকওঁ, এই দিৱস উপলক্ষে ইতিমধ্যে নিৰ্দিষ্টকৈ আমাৰ কেইগৰাকীমান শিক্ষকে বক্তব্য ৰাখিব। আজিৰ এই শিক্ষক দিৱসত ছাত্ৰ ছাত্ৰীসকলক মই স্নেহ তথা মৰম যাচিছোঁ আৰু আমাৰ শিক্ষাগুৰুসকলক সন্মান যাচি যিখিনি চমু ক'বলগীয়া ইমানতে সামৰণি মাৰিছোঁ আৰু যি বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ হিচাপে যি কাৰ্যসূচী মোক দায়িত্ব দিছিল তাত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমু ক'বলগীয়া ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। অনুষ্ঠানটি আগবঢ়াই নিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। ঠিকে আছে না? এই আমাৰ মাজত বিশ্বজিৎ বসাক, তেওঁ আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকক সম্বৰ্ধনা জনাইছে। ধন্যবাদ। ইয়াৰ পিছত সম্বৰ্ধনা জনাব আমাৰ আজিৰ এই সভাখন পৰিচালনা কৰা সন্মানীয় সভাপতি শ্ৰী ৰত্নেশ্বৰ বড়োদেৱ, তেখেতকো এখন আৰ্মেৰে সম্বৰ্ধনা জনাব। ইয়াৰ পিছত সম্বৰ্ধনা জনাবলৈ লৈছে আমাৰ এই বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত জিতেন বড়োদেৱ। ইয়াৰ পিছত সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ এই বিদ্যালয়ৰ সহকাৰী শিক্ষক
শ্রী মদন ভৌমিককে। ইয়াৰ পিছত সম্বৰ্ধনা জনাবলৈ ওলাইছো এই বিদ্যালয়ৰ সহকাৰী শিক্ষক মাননীয় শ্ৰীযুত কৃষ্ণকান্ত ব্ৰহ্মদেৱ। ৰাভা থানেশ্বৰ ৰাভা। ইয়াৰ পিছত সম্বৰ্ধনা জনাবলৈ ওলাইছো সহকাৰী শিক্ষক ইয়াৰ পিছত শ্ৰীমতী ভৱানী কলিতা এই বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী। ইয়াৰ পিছত একতা সভাৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা কৰিবলৈ ওলাইছো। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে